মাজত মাত্ৰ এঘণ্টা আৰু সন্ধিয়া 7 বজাৰ লগে লগে সম্পূৰ্ণ স্তব্ধ হৈ পৰিব গুৱাহাটী মহানগৰী। লকডাউন আৰম্ভ হোৱাৰ প্ৰাক্ষণত বজাৰত হেতা ওপৰা লাগিল গ্ৰাহকৰ, কিয়নো আজিৰে পৰা গুৱাহাটীত 14 দিনীয়া সম্পূৰ্ণ লকডাউন। 12 জুলাই সন্ধিয়া 6 বজা পৰ্যন্ত বন্ধ থাকিব গুৱাহাটী মহানগৰী সম্পূৰ্ণৰূপে। গুৱাহাটীত লকডাউন কঠোৰভাৱে বলবৎ কৰিবলৈ আনহাতে তৎপৰ হৈ পৰিছে অসম আৰক্ষী। পূৰ্বতকৈ এইবাৰ অধিক কঠোৰ হ'ব লকডাউন। পাণ দোকানৰ পৰা আৰম্ভ কৰি গেলামাল দোকানলৈ সকলো বন্ধ থাকিব গুৱাহাটী মহানগৰীত এইবাৰৰ লকডাউনত। কেৱল খোলা থাকিব ফাৰ্মাচী আৰু হাস্পতাল। ইতিমধ্যে লকডাউনৰ নিয়ম ভংগ নকৰিবলৈ মহানগৰবাসীক আহ্বান জনাইছে স্পষ্টকৈ মহানগৰ আৰক্ষী আয়ুক্তই। এইবাৰ লকডাউন ভংগকাৰী কঠোৰ হাতেৰে দমন কৰাৰ সকিয়নি দিছে মহানগৰ আৰক্ষীয়ে। লকডাউনৰ নিয়ম ভংগ কৰিলে গোচৰ ৰুজু কৰি প্ৰেৰণ কৰিব জেললৈ, স্পষ্ট কৰি দিছে আৰক্ষী প্ৰশাসনে। হঠাৎ মহানগৰীৰ বজাৰত অভাৱনীয় মূল্য বৃদ্ধি। লকডাউনৰ সুযোগ লৈ বজাৰত অসাধু ব্যৱসায়ীয়ে চলালে লুটপাট। আকাশলংঘী মূল্য বৃদ্ধিৰ মাজতো 14 দিনৰ খাদ্য সামগ্ৰী মজুত কৰিবলৈ বজাৰত হেতা ওপৰা লগালে মহানগৰবাসীয়ে। আগতে দাম আছিলে 20 টকা 30 টকা কেজি, এতিয়া 60 টকা 70 টকা কেজি লৈ আছে। যি মন যায় যেন তাকেই কৰিব পাৰে। এফালে পুলিচে পইচা বেছি লৈ আছে। মন গ'লে বেপাৰীয়ে আলুৰ দাম কৰিব পাৰে 50 টকা। আগতে 2200 টাকা 2100 টাকা মছলা আছে, এতিয়া 2800 টাকা লাগে। মন গ'লে বেপাৰীয়ে আলুৰ দাম কৰিব পাৰে 80 টকা। লকডাউন খোলাৰ পাছতে এই বস্তুবিলাকৰ দাম বাঢ়িছে। আলু যদি 80 টকা, পিঁয়াজটো হ'বই লাগিব 100 টকা। দামটো বহুত দাম হৈছে বন্ধৰ কাৰণে। বেপাৰীৰ মন মৰ্জিত চলিছে এইখন গুৱাহাটী। অৰাজক খুদ ৰাজধানী চহৰ। ক'ত গ'ল যোগান বিভাগ? মাননীয় মুখ্যমন্ত্ৰীলৈ মোৰ এটা পোনপটীয়া প্ৰশ্ন আছে যে বজাৰত অৰাজক, ইফালে লকডাউন। আপোনালোকে কৈছে যে লকডাউন যদি নামানে কঠোৰ শাস্তি বিহা হ'ব। যোৱাকালি বজাৰত আলুৰ কেজি 50ৰ পৰা 60 টকা হ'ল, তেতিয়া পুলিচৰ টহলদাৰী আপোনালোকে কিয় নিদিলে? এই যে 50ৰ পৰা 60 টকা আলুৰ দাম হ'ল, যোগান বিভাগক কিয় নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে? মাত্ৰ দুদিন আগতে আলু পিঁয়াজৰ দাম 30ৰ তলত আছিল। লকডাউন ঘোষণা হ'ল কি নহ'ল, আলু পিঁয়াজকে ধৰি সকলো প্ৰয়োজনীয় সামগ্ৰীৰ কৃত্ৰিম নাটনি সৃষ্টি কৰি মহানগৰীৰ প্ৰায় সংখ্যক বেপাৰীয়ে চলালে মুকলি লুটপাট। বেপাৰীক মুকলি লুটপাট চলাবলৈ দি বিগত দুদিনে নাক ঘুৰঘুৰাই শুই থাকিল যোগান বিভাগ। শাক পাচলিৰ ক্ষেত্ৰতো একেই আকাশলংঘী দাম। ব্যৱসায়ীয়েও দিলে দাম বৃদ্ধিৰ যুক্তি। দামটো তাৰমানে বৰষুণ হৈছে, বৰষুণ হৈছে, আপোনাৰ খেতিত পানী হৈ গৈছে, মালটো কম, দাম তাতেই বেছি, সেইকাৰণে আমাৰো বেছি বেচিব লগা হৈছে। আৰু আপোনাৰ গড়ীবোৰত ৰাস্তাত তাৰমানে পাথৰ পৰছে, মালবিলাক সেই নলবাৰী চাইডেদি ঘূৰি আহিব লাগে। দুদিন আগতো নাছিল, 2 দিন আগতো নাছিল। 2 দিন আগত ঘোষণা কৰাৰ পাছতে তাৰমানে এতিয়া তেল খৰচ বেছি লাগে, গাড়ী ভাড়া এতিয়া 2000 জেগাত এতিয়া 8000 7000কে লৈ আছে, সেইকাৰণে মালৰ দাম। ইফালে পুলিচে পইচা বেছি লৈ আছে। বেপাৰীৰ মাধমাৰ খাই বিকাশন ভগাৰ উপক্ৰম ঘটিল সৰ্বসাধাৰণৰ। দামটো বেছি হৈছে। আগতে দাম আছিলে 20 টকা 30 টকা কেজি, এতিয়া 60 টকা 70 টকা কেজি লৈ আছে। কিহৰ কাৰণে লৈছে? তাৰ আগতো বৰষুণ দি আছিলে, আপোনাৰ বৰষুণটো আগৰ পৰা হৈ আছে। লকডাউন ঘোষণাৰ পাছতে এই বস্তুবিলাকৰ দাম বাঢ়িছে, কিন্তু কোনো একশ্যন নাই। দামবিলাক যাতা লৈ আছে। এতিয়া জলকীয়া হৈ গ'ল আপোনাৰ 200 টকা কেজি, 50 টকা কেজি আছিলে জলকীয়া, এতিয়া 200 টকা কেজি লৈ আছে। গুৱাহাটীৰ প্ৰতিখন বজাৰত একেই অৰাজক ছবি। দামটো বহুত দাম হৈছে বন্ধৰ কাৰণে, বহুত দাম বহুত হৈছে চব্জিৰ, হাই ৰেট। আগতে 2200 টাকা 2100 টাকা মছলা আছে, এতিয়া 2800 টাকা লাগে। লাইন পাতিলো বহুত দেৰি, লাইন আলু কাৰণে। তাৰপিছত কি হ'ল, তেওঁলোকে কুইণ্টেল 4000 টকা বেছি আছিলে। এতিয়া পাব্লিক গেডাৰিঙো হৈছে, আৰু গম পালোঁ যে তেওঁ আলুৰ দাম প্ৰতি কুইণ্টেলত 4000 টকাকৈ লৈ আছে, যিটো অত্যন্ত বেছি হৈছে। আমি তেওঁক আহি ইয়াতে ধৰিলোঁ।
ইফালে পষেকটোৰ বাবে খাদ্য সামগ্ৰী গোটাবলৈ বজাৰত জনতা উবৰি খাই পৰাত নাটনি হৈছে খাদ্য সামগ্ৰীৰ। অসামান্য যোগান বিভাগে লকডাউনৰ কথা গমেই নাপালে নে গম দিয়াই নহল? কিয় বজাৰত পৰ্যাপ্ত পৰিমাণৰ সামগ্ৰী মজুত নকৰাকৈ, কিয় সামগ্ৰীৰ দৰ নিৰ্ধাৰণ নকৰাকৈ ৰাজ্যবাসীক জীয়াতু শুকাই প্ৰশাসনে আৰোপ কৰিলে লকডাউন? প্ৰশ্ন জনতাৰ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গুৱাহাটী মহানগৰীত অসাধু ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ হল অৱশেষত প্ৰশাসন। অত্যাধিক মূল্য লোৱা 7জনকৈ ব্যৱসায়ীক আটক কৰা হৈছে। গণেশগুৰি, উলুবাৰী, বেলতলাৰ বজাৰৰ পৰা 7 ব্যৱসায়ীক আটক কৰিছে প্ৰশাসনে। 50ৰ পৰা 60 টকাত বিক্ৰী কৰিছিল আলু পিঁয়াজ। যি আলু পিঁয়াজৰ মূল্য 30 টকাকৈ আলু বিক্ৰী হৈ আছিল। মুহূৰ্ততে লকডাউন ঘোষণা কৰাৰ লগে লগে দৰ উঠিল গৈ 60 টকা, 80 টকা পৰ্যন্ত। আৰু তাৰ পিছতে 7জনকৈ লোকক, 7জনকৈ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰা হৈছে। আটাইকেইগৰাকী ব্যৱসায়ী খুচুৰা বিক্ৰেতা, কিন্তু সেয়া এটা লক্ষণীয় বিষয়। কিন্তু ৰহস্যজনকভাৱে পাইকাৰী বিক্ৰেতাৰ বিৰুদ্ধে প্ৰশাসন নীৰৱ নেকি, এনে এটা প্ৰশ্নও সাধাৰণ জনতাৰ মনত সৃষ্টি হৈছে। খুচুৰা বিক্ৰেতাৰ অভিযোগ, পাইকাৰী বৃদ্ধি হৈছে মূল্য, যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে খুচুৰাকৈ অনা যি সামগ্ৰী খুচুৰা বেপাৰী হিচাপে তেওঁলোকে বিক্ৰী কৰিবলগীয়া হৈছে অধিক দামত। পাইকাৰী বিক্ৰেতাৰ মূল্যৰ ভিত্তিত খুচুৰা বিক্ৰেতাই বৃদ্ধি কৰিছিল মূল্য। আৰু 7গৰাকী খুচুৰা বিক্ৰেতা পল্টন বজাৰ, দিছপুৰ, বশিষ্ঠ থানাত তেওঁলোকক এইকেইখন থানাত ৰখা হৈছে। চোৰ গলে বুদ্ধি, বৰষুণ গলে জাপি, এই কথাষাৰে যেন প্ৰযোজ্য হ'ল ৰাজ্যৰ এগৰাকী মন্ত্ৰীৰ ক্ষেত্ৰত। দুদিনে মহানগৰী বজাৰত অসাধু ব্যৱসায়ীয়ে মতালি চলালে, দপদপনি চলালে আৰু দপদপনিৰে দাম বৃদ্ধি কৰাৰ পিছত শেষ মুহূৰ্তত সাৰ পালে যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী। বহুদিন ধৰি হেৰাই আছে ৰাজ্যৰ এজন মন্ত্ৰী। প্ৰায় মাজে মধ্যে নোহোৱা হৈ যায় এইজন মন্ত্ৰী। হয়, সেইজন মন্ত্ৰীয়েই যি ৰাইজৰ ৰোষত পৰাৰ ভয়ত সভা এৰি পথাৰে পথাৰে দৌৰাৰ ইতিহাস ৰচনা কৰি থৈ গৈছে। সেইজন মন্ত্ৰীয়েই বহুদিন ধৰি হেৰাই আছে ৰাজনৈতিক দৃশ্যপটৰ পৰা। কৰোণা কালত সকলোৱে ষ্টে এট হোম নীতিক আদৰি লোৱাৰ সময়ত দেশ জাতিলৈ পিঠি দি এইগৰাকী মন্ত্ৰীও ঘৰতে সোমাই আছে নেকি? বজাৰত জুই, অস্তিত্ব নাই যোগান বিভাগ বোলা দপ্তৰটোৰ, নিমাত খুদ মন্ত্ৰীয়েই। পিছে দুদিন ধৰি কৃত্ৰিম নাটনিৰ পৰিৱেশ সৃষ্টি কৰি একাংশ বেপাৰীয়ে বজাৰত মুকলি লুটপাট চলোৱাৰ পিছত অৱশেষত ৰাইজৰ প্ৰবল দাবীত এইগৰাকী মন্ত্ৰীয়ে দেখা দিলে কেমেৰাৰ আগত। কলে বজাৰত পৰ্যাপ্ত সামগ্ৰী আছে, কৃত্ৰিম নাটনি হেনো হোৱাই নাই। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি আচলতে হোৱা নাই, কিন্তু দুই এজন খুচুৰা ব্যৱসায়ীয়ে তাৰমানে সুবিধা বুজি তেওঁলোকে অত্যাধিক দাম লৈছে, এই কথাটোও সত্য। কিন্তু ঘটনাটো হৈছে কি, আমি বিভাগে এই ক্ষেত্ৰত তাৰমানে যাতে মূল্যটো নিয়ন্ত্ৰণ হৈ থাকে তাৰ কাৰণে প্ৰয়োজনীয় যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ব্যৱস্থাখিনি গ্ৰহণ কৰা হৈছে। সামগ্ৰিকভাৱে যদি চাওঁ, আচলতে গুৱাহাটী মহানগৰীত তেনে খাদ্য সামগ্ৰীৰ নাটনি হোৱা নাই। অৱশ্যে তেওঁ খবৰো দিলে ডকাইত ৰূপী 7টা বেপাৰীক আৰক্ষীয়ে আটক কৰাৰ কথা। যে গম পাব, এতিয়ালৈকে আমি 7জন মানুহক এৰেষ্ট কৰিছোঁ। 2জন বেলতলাৰ, 2জন উলুবাৰী আৰু 3জন দিছপুৰৰ। গতিকে এতিয়া আমি এনেধৰণে তাৰমানে গণেশগুৰিত, গতিকে এনেধৰণে আমি 7জন মানুহক তাৰমানে আমি এৰেষ্ট কৰিছোঁ আৰু বিভাগীয়ভাৱে তেনেধৰণে যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে সকলোখিনি ব্যৱস্থা গ্ৰহণ কৰা হৈছে। দুদিনৰ মূৰত হ'লেও সাৰ পালে বিভাগটোৱে। অৱশ্যে যি সময়ত সাৰ পালে সেই সময়ত আৰু কৰিবলৈ একোৱেই বাকী নাই, কিয়নো সাৰ পোৱাৰ কেইটামান মুহূৰ্তৰ পিছতেই আৰম্ভ হ'ল লকডাউন। যি লুটিবলগীয়া আছিলে ইতিমধ্যে লুটপাট চলালেই ডকাইতৰূপী বেপাৰীৰ দলে। বঙাইগাঁৱৰ পৰা অবানন্দ শৰ্মাৰ সহযোগত ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সামাজিক দূৰত্ব নামানি গুৱাহাটীৰ বজাৰত হেতা ওপৰ লগালে গ্ৰাহকে। 14 দিনৰ বাবে খাদ্য সামগ্ৰী মজুত কৰিবলৈ একাংশই ভৰিৰে মোহাৰিলে চৰকাৰ প্ৰশাসনৰ নিয়ম। লকডাউনৰ বাবে গণসংক্ৰমণৰ আশংকাকো যেন পাহৰি গ'ল একাংশই। আজি সন্ধিয়াৰ পৰা ঘৰ সোমাব লাগিব। সোমোৱা মানে পকেটটোলৈ সোমোৱা, ওলালেই বোলে ৰঙা চকুৱাই দেখুৱাব সৌকাৰ ভয়। লকডাউনত ঘৰতে সোমাই থাকিবলৈ বয় বস্তুটো ঘৰত ভৰাই ৰাখিবই লাগিব। মাহৰ শেষত পকেট ফুটাবোৰে বিনাই থাকিব।
কিন্তু ধনবিধ যোগাৰ কৰিব পৰাজনে বজাৰ নকৰিলে কেনেকৈ হ'ব? খুদ মন্ত্ৰী ছাৰে কৈছে ঘৰত খাদ্য সামগ্ৰী প্ৰফিটটোৰ বাবে গোটাই থবলৈ। সেইবাবে মোনালৈ বজাৰলৈ ওলাল জনতা। দেওবাৰৰ দিন অফিচ কাছাৰী সকলো বন্ধ, কিন্তু বজাৰ যেন জুই দিয়া কদবা। মানুহৰ গিজগিজনিৰ কোবত ভিৰত বাট পোৱাই টান। 14 দিনৰ ৰেচন গোটাবলৈ পুৱাৰে পৰা উথপ বজাৰ, যেন কাইলৈ ভোগালী বিহু আজি উৰুকা। এফালৰ পৰা চাই যাওকচোন বজাৰবোৰ। শনিবাৰে মহানগৰীৰ বজাৰত আলু পিঁয়াজ পাবলৈ নোহোৱা হ'ল। খবৰ পায়ে দেওবাৰে পুৱা 4 বজাৰ পৰা বজাৰত গাতে গা লগাই শাৰী পাতিলে এইসকলে। মই ছটা দিছোঁ পোৱা নাই, লাইনত হেৰি নহয়। এই লকডাউনৰ সুযোগ লৈ ব্যৱসায়ীখিনিয়ে দ্বিগুণ দাম কৰিছে। আলুৰ দাম, পিঁয়াজৰ দাম, চব্জিৰ দাম 2 গুণ 3 গুণ কৰি দিছে সুযোগ লৈ। কিন্তু বহুতৰ আলু আগৰে ষ্টক আছিল, তথাপি দাম বঢ়াইছে। এয়া মহানগৰীৰ লখৰাৰ কেন্দ্ৰীয় কাৰাগাৰৰ সন্মুখৰ বজাৰ। এয়া ধাৰাপুৰৰ বজাৰ। এয়া নাৰেংগীৰ কলংপাৰ বজাৰ। কিছুমানে আকৌ ঘৰত সোমাই থকাৰ সুখ ল'ব নোখোজি গুৱাহাটী ত্যাগ কৰাৰ সিদ্ধান্ত ল'লে। সেইবাবে লখৰাৰ ISBT বাছ আস্থানত দিলে বাছৰ বাবে বুন্দাপৰ। পিছে লকডাউন ঘোষণাৰ পূৰ্বে এনেকৈ গায়ে গায়ে গা লগাই মানুহে 14 দিনৰ বাবে বজাৰৰ পৰা কি নিলে সেই হিচাপ সময়ত কৰিব স্বাস্থ্য বিভাগে। ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ ধাৰা অব্যাহত ৰাখিম, সময়ত আছো বাণিজ্যিক বিৰতিৰ। পুনৰ স্বাগতম জনাইছো। শাসকীয় দলৰ লগতে বিৰোধী কংগ্ৰেছ সাজু হৈছে 2021 নিৰ্বাচনলৈ। বিশেষকৈ যুৱ ব্ৰিগেড সাজু হৈছে 2021লৈ। 20ৰো অধিক হয়তো দেখা যাব 2021 নিৰ্বাচনী ৰণত। লক্ষ্য 2021 ৰণলৈ সাজু যুৱ ব্ৰিগেড, যুৱ মৰ্চা, যুৱ কংগ্ৰেছ, যুৱ পৰিষদ সাজু। 2021 নিৰ্বাচনী যুঁজলৈ সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল। নিৰ্বাচনী তৎপৰতা কৰোনা সংকটৰ মাজতে অব্যাহত ৰাখিছে ৰাজনৈতিক দলৰ যুৱ ব্ৰিগেডেও। বিজেপি যুৱ মৰ্চাৰ তৰংগ গগৈ নাহৰকটীয়াৰ বাবে সাজু। তৰংগ গগৈৰ বাবে প্ৰত্যাহ্বান হ'ব পাৰে বিকুল ডেকা, ৰঞ্জিত বৰুৱা। টিকট প্ৰত্যাশী ৰাজেন গোহাঁইৰ পুত্ৰ নগাঁৱৰ সদৰৰ পৰা নবাৰুণ বৰগোহাঁই। সমষ্টিটোত নবাৰুণ বৰগোহাঁইৰ সন্মুখত প্ৰত্যাহ্বান ৰূপক শৰ্মা। শিৱসাগৰ সদৰত টিকট প্ৰত্যাশী যুৱ নেত্ৰী লাকী গগৈ। পলাশবাৰী সমষ্টিত টিকট বিচাৰিব বিজেপিৰ যুৱ মৰ্চাৰ হিমাংশু বৈশ্যই। হিমাংশু বৈশ্যৰ সন্মুখত প্ৰত্যাহ্বান বৰ্তমানৰ বিধায়ক প্ৰণৱ কলিতা আৰু বিজেপিৰ মুখপাত্ৰ হেমাংগ ঠাকুৰীয়া। মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ধৰ্মপুৰ সমষ্টিৰ পৰা টিকেট বিচাৰিব বিজেপিৰ যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি অনুপ বৰ্মনে। হাজো সমষ্টিত কুচকাৱাজ চলাইছে যুৱ নেতা নিবাৰণ লহকৰে। আনহাতে যুৱ কংগ্ৰেছো সাজু হৈছে 2021 নিৰ্বাচনলৈ। প্ৰায় 14 জন যুৱ কংগ্ৰেছীয়ে টিকেট বিচাৰিব 2021 নিৰ্বাচনত। যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি কাটিগড়া সমষ্টিৰ টিকট প্ৰত্যাশী কামৰুল ইছলাম। আমগুৰিৰ পৰা টিকট বিচাৰিব যুৱ নেত্ৰী অংকিতা দত্তই। যুৱ কংগ্ৰেছী ৰাতুল পাটোৱাৰী ধৰ্মপুৰ সমষ্টিৰ টিকট প্ৰত্যাশী। শিৱসাগৰ সমষ্টিৰ টিকট প্ৰত্যাশী প্ৰশান্ত গগৈ। পূব গুৱাহাটী সমষ্টিত টিকট বিচাৰিব যুৱ কংগ্ৰেছী শান্তনু বৰাই। সোণাৰীত জুলু চেতিয়া। পূব বিলাসীপাৰাত নুৰ শফিকুল ৱাজিদ। নগাঁও সদৰত মৃণাল হাজৰিকা। শদিয়াত জিতু গগৈ, নাওবৈচাত জিতেন কলিতা। যুৱ কংগ্ৰেছী শিৱনাথ চেতিয়াই টিকট বিচাৰিব ডিগবৈত। বত্ৰদোৱাত অভিজিৎ বৰা। জোনাইত যুৱ কংগ্ৰেছী ৰণোজ পেগু, বাঘবৰত অভিযন্তা আব্দুল আজিজ আৰু কালিদাস কামানে টিকেট বিচাৰিব ঢকুৱাখানাৰ পৰা। বিজেপিৰ যুৱ মৰ্চা আৰু যুৱ কংগ্ৰেছৰ লগতে 2021 বাবে অসম গণ পৰিষদৰ ভাতৃ সংগঠন যুৱ পৰিষদো সাজু হৈছে নিৰ্বাচনলৈ। বিজেপিৰ যুৱ নেতা জয়ন্ত কুমাৰ দাসে কুচকাৱাজ চলাই থকা দিছপুৰ সমষ্টিত চকু যুৱ পৰিষদৰ 2 নেতা সুনীল ডেকা, তপন দাসৰ। গৌৰৱ গগৈৰ হাতত কলিয়াবৰ সংসদীয় সমষ্টিত পৰাজয় বৰণ কৰা মণিমাধৱ মহন্ত চামগুৰিৰ টিকট প্ৰত্যাশী। নাজিৰাত জিতু বুঢ়াগোহাঁই, শদিয়াত জ্যোতিমণি মৰাণ, বৰক্ষেত্ৰীত গুণমণি ভূঞা, চাবুৱাত পোনাকণ বৰুৱা, লাহৰীঘাটত গুলজাৰ হুছেইন, ধেমাজিত
পৰমানন্দ সোণোৱালে টিকেট বিচৰাৰ সম্ভাৱনা। অৱশ্যে বিগ ব্ৰাদাৰ বিজেপিৰ ওপৰতে নিৰ্ভৰ কৰিব অগপৰ যুৱ নেতাসকলৰ ৰাজনৈতিক ভৱিষ্যত। এটা কথা ঠিক যে প্ৰত্যেকটো ৰাজনৈতিক দলে যদিহে যুৱচামক প্ৰক্ষেপ কৰে কিছু আকৰ্ষণীয় হ'ব 2021 ৰাজনৈতিক যুঁজ। ৰাজু বৰুৱা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যত হুৰাহুৰে বাঢ়ি আছে কৰোনা আক্ৰান্ত লোকৰ সংখ্যা। কৰোনা আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে বাঢ়িছে কণ্টেইনমেণ্ট জোনৰ সংখ্যাও। ইপিনে কৰোনা সংক্ৰমণ ৰোধৰ বাবে ঠায়ে ঠায়ে ছেনিটাইজ কৰিছে প্ৰশাসনে। ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে কোভিড সংক্ৰমণ। ঘোষণা হৈছে ইটোৰ পিছত সিটো কণ্টেইনমেণ্ট জোন। ডিমৌত এজন 21 বছৰীয়া যুৱকৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। ডিমৌ বৰুৱা চাংমাইস্থিত কোৱাৰেণ্টাইন কেন্দ্ৰত আছিল যুৱকজন। 22 জুনত দিল্লীৰ পৰা অহা যুৱকজনৰ কোভিড পজিটিভ ধৰা পৰাৰ পিছতেই নিশাই ডিমৌ প্ৰশাসনে জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। শিৱসাগৰ নগৰৰ এগৰাকী মহিলাৰ দেহত কোভিড পজিটিভ ধৰা পৰাৰ পিছতে মহিলাগৰাকীৰ সংস্পৰ্শলৈ আহিব পৰা চহৰখনৰ 15টা পৰিয়ালৰ বাসগৃহ কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে প্ৰশাসনে। দিল্লীত থকা পুত্ৰৰ ওচৰৰ পৰা আহি হোম কোৱাৰেণ্টাইনত আছিল মহিলাগৰাকী। 8ম আৰক্ষী বাহিনীৰ অধিনায়ক অজাগৰণ বসুমতাৰীৰ দেহত ধৰা পৰিছে কোভিড-19। বসুমতাৰীৰ দেহত কোভিড-19 ধৰা পৰাৰ পিছতে বঙাইগাঁৱত লাগিছে হাহাকাৰ। এইগৰাকী আৰক্ষী বিষয়াৰ সংস্পৰ্শলৈ অহা কেইবাগৰাকীও আৰক্ষী বিষয়া ইতিমধ্যে হোম কোৱাৰেণ্টাইন হোৱাৰ প্ৰস্তুতি চলাইছে আৰু তেওঁলোকৰ চাপসমূহ ইতিমধ্যে সংগ্ৰহ কৰাৰ প্ৰস্তুতি চলাইছে। একেটা কাৰণতে কণ্টেইনমেণ্ট জোনত পৰিণত হ'ল ধুবুৰীৰ আৱৰ্ত ভৱন। কাৰণ 23 জুনলৈ ধুবুৰীৰ আৱৰ্ত ভৱনতে আছিল অজাগৰণ বসুমতাৰী। লক্ষণীয়ভাৱে কোভিড সংক্ৰমণৰ শংকা একেটা কোঠাতে 23 তাৰিখৰ পৰা থকা 26 APBNৰ আন এজন কমাণ্ডেণ্ট তথা আন এজন বিষয়াও। একেটা আৱৰ্ত ভৱনতে অস্থায়ীভাৱে থাকে অংকুৰ ভৰালী নামৰ এজন অতিৰিক্ত জিলা উপায়ুক্তও। বসুমতাৰীৰ দেহত কোভিড পজিটিভ ধৰা পৰাৰ পিছতে ধুবুৰী আৱৰ্ত ভৱন কণ্টেইনমেণ্ট জোন ঘোষণা কৰাৰ লগতে স্বাব সংগ্ৰহ কৰা হৈছে মুঠ 16জন লোকৰ। গহপুৰৰ সোলেঙিৰ এগৰাকী স্বাস্থ্যকৰ্মীৰ দেহত কোভিড পজিটিভ পোৱাক লৈ গহপুৰৰ 2টা স্থানত কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে প্ৰশাসনে। আনহাতে স্বাব পৰীক্ষাৰ ফলাফল নোলোৱাকৈ নিজ গৃহলৈ আহি গহপুৰৰ বিভিন্ন ঠাই ঘূৰি ফুৰাক লৈও গহপুৰবাসীৰ মাজত সৃষ্টি হৈছে আতংকৰ। আনহাতে বহিৰাজ্যৰ পৰা অহা একাংশই চৰম অসভ্যালি প্ৰদৰ্শন কৰিলে হাইলাকান্দি কোৱাৰেণ্টাইন চেণ্টাৰত। হাইলাকান্দি চহৰৰ মাজমজিয়াত থকা চৰকাৰী ভিক্টোৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকা কোৱাৰেণ্টাইন চেণ্টাৰত সংঘটিত হৈছে এই অঘটন। আগৰ যিবিলাক ইনমেটছ আছিলে তেখেতে মানে আপোনাৰ বাথৰুম কৰি গৈছে কৃষকৰ ওপৰত এবং গভৰ্ণমেণ্ট প্ৰপাৰ্টিবিলাক তেখেতে নষ্ট কৰি গৈছে। এইবিলাক আগৰ ইনমেটছৰ খিলাফ আমি অলপ ইনভেষ্টিগেশ্যন কৰিম। উত্তৰ গুৱাহাটীৰ GNRCত দৈনিক ৰোগীৰ দেহত কোভিড পজিটিভ ধৰা পৰাৰ পিছতে আতংকিত হৈ পৰিছে ৰোগীৰ আত্মীয়। দেওবাৰৰ দিনটোলৈ চিকিৎসালয়খনত 6গৰাকীৰ দেহত কোভিড পজিটিভ পোৱাৰ পিছতো বিশেষ সতৰ্কতা অৱলম্বন কৰা নাই চিকিৎসালয়খনে। চিকিৎসালয়খন কণ্টেইনমেণ্ট জোন ঘোষণা নকৰাত চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে ৰোগীৰ আত্মীয় তথা স্থানীয় লোকসকলে। ভাৰত শিৰোমণি কালীচৰণ ব্ৰহ্ম বঁটাৰে বিভূষিত হৰেকৃষ্ণ মহন্ত আতাক লৈ চিন্তিত হৈ পৰিছে ভক্তসকল। কাৰণ ওদালগুৰি জিলাৰ উপায়ুক্তগৰাকী যোৱা 21 জুনত বৰংগাজুলি সত্ৰত গৈ পুত্ৰৰ জন্মদিন পালন কৰিছিল। 22 জুনত কোভিড পজিটিভ ধৰা পৰিছিল উপায়ুক্তগৰাকীৰ দেহত। তেখেতৰ নিচিনা ব্যক্তি এজনে এনেকৈ ভুল কৰাটো আমিও আচৰিত হৈ পৰিছোঁ। 29 গৰাকী গোটেই হৰেকৃষ্ণ মহন্ত আটাৰ সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্তৰ আটাৰ সৈতে আমি 29 গৰাকী ব্যক্তি আছিলে। প্ৰশ্ন উঠিছে 20 তাৰিখে স্বাব পৰীক্ষাৰ বাবে দি নিজে ঘৰত আছুতীয়াকৈ নাথাকি কিয় জিলা উপায়ুক্তগৰাকী গৈছিল বৰংগাজুলি সত্ৰলৈ? কিয় সামাজিক ব্যৱধান বিসৰ্জন দি কাষ চাপিছিল 96 বছৰীয়া আটাগৰাকীৰ? ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পৰৱৰ্তী খবৰলৈ আগবাঢ়িছোঁ। যোৰহাট জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে এভাৰ বেংক নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত। আৰু যোৰহাট নগৰৰ জনপ্ৰিয় মিঠাই দোকান তথা ৰেষ্টুৰেণ্ট এভাৰ বেকৰ স্বত্বাধিকাৰী তথা তেওঁৰ পৰিয়ালৰ শৰীৰত পোৱা গৈছে কোভিড-19ৰ সংক্ৰমণ। এভাৰ বেকৰ এগৰাকী শংকৰ প্ৰসাদ কালুৱাৰ, তেওঁৰ পৰিয়ালৰ 3জন লোক আৰু তেওঁলোকৰ সংস্পৰ্শলৈ অহা ৰঞ্জিত চৌহান নামৰ এজন
পেইণ্টাৰৰ শৰীৰত পোৱা গৈছে সংক্ৰমণ আৰু ৰঞ্জিত কেইদিনমানৰ পূৰ্বে ডিফুৰ পৰা যোৰহাটলৈ উভতিছিল আনহাতে শংকৰ প্ৰসাদ কালৱাৰ কেন্দুগুৰি স্থিত এটা মছলা ফেক্টৰীৰো হৈছে স্বত্বাধিকাৰী আৰু এই সন্দৰ্ভত প্ৰশাসনে কণ্টেক্ট হিষ্ট্ৰী সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে যোৰহাটৰ মাৰোৱাৰীপট্টিত সামগ্ৰী সৰবৰাহৰ কামত জড়িত 3জন লোকৰ শৰীৰত পোৱা গৈছে কোভিড-19ৰ সংক্ৰমণ আৰু যোৰহাট জিলা প্ৰশাসনে কৰা ৰেণ্ডম টেষ্টিঙৰ ফলাফলতে এইকেইগৰাকী লোকক সংক্ৰমিত হোৱা বুলি তথ্য পোৱা গৈছে লোককেইজনৰ ঘৰ হৈছে শুৱনি গাঁৱত আৰু ইয়াৰ পিছতে যোৰহাট নগৰত দুটা নতুনকৈ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে ভোগদ দলঙৰ সমীপৰ পৰা শুৱনি গাঁৱৰ শ্মশানৰ সমীপলৈকে কণ্টেইনমেণ্ট জোন ঘোষণা কৰাৰ লগতে মাৰোৱাৰীপট্টিৰ পৰা চেম্বাৰ ৰোড পৰ্যন্ত এই পথছোৱাও কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিছে যোৰহাট জিলা প্ৰশাসনে তাৰপিছত সংগীতা কালৱাৰ তাৰপিছত সৃষ্টি কাশ্যপ আৰু হৰি কাশ্যপ ৰঞ্জিত চৌহান এখেতসকলে একচুৱেলি শংকৰ প্ৰসাদ আৰু কালৱাৰ তেখেতৰ বাকী 4গৰাকী তেওঁৰ ফেমিলি মেম্বাৰ হয় তেখেতসকলৰ লগতে এই ৰঞ্জিত চৌহান তেখেতসকলে তেওঁলোকৰ যোৱাকালি তেওঁলোকে অকণ কিবা চিমটমেটিক হোৱাৰ কাৰণে তেখেতসকলে যোৰহাট মেডিকেল কলেজত এইটো চেম্পল দিছিলে তেখেতসকলৰ আৰু আজি আমাৰ তেখেতৰ ৰিজাল্টখিনি তেখেতৰ পোৱা হ'ল এই ৰিজাল্ট গোটেইখিনি তেখেতসকলৰ এই 5জনৰ গোটেই পজিটিভ দেখাইছে তেখেতসকলৰ তেওঁ এভাৰগ্ৰেড যিটো আমাৰ হেৰি আছে তেখেত তাৰ হেৰি হয় স্বত্বাধিকাৰী তেওঁৰ আৰু এটা ফেক্টৰী থকা বুলি কৈছে কেন্দুগুৰিত সেইটো হৈছে স্পাইচ ফেক্টৰী বুলি কৈছে এতিয়া আমি খালি যিখিনি আছে আমি এভাৰগ্ৰীণটো আমি যিটো বেকাৰী আছে সেইটো আমি এতিয়া কণ্টেইনমেণ্ট হোম হিচাপে কৰিম আৰু বাকী তেওঁৰ এতিয়া নেক্সট এইটো চাবলৈ আমি যাম এতিয়া গৈ আছোঁ যিটো ফেক্টৰীত তেওঁ কৈছে সেই ফেক্টৰীত তেখেতে কেতিয়া গৈছিল কি কথা গোটেইখিনি এনকুৱাৰী কৰি পেলাই সেইটোকো আমি চাই পেলাই যদি লাগে কণ্টেইনমেণ্ট কৰিব লগা হয় আমি কণ্টেইনমেণ্ট সময় হৈছে আন এটা চমু বাণিজ্যিক বিৰতিৰ